Hello everyone, welcome to my mini vlog. আপোনালোকে চাগে ভাবিছে এই চুকা ৰ'দত মই ক'লৈ ওলাই আহিছোঁ। আসলতে অহা কাইলৈ মোৰ বাৰ্থডে আৰু বাৰ্থডে বুলি ঘৰতে অকমানকৈ আয়োজন কৰিছোঁ। সো বজাৰ কৰিবলৈ বুলি ওলাই আহিলোঁ আৰু গুৱাহাটীত যিটোহে গৰম পৰিছে মানুহ একদম চেছ হৈ গৈছে। গ্ৰছাৰী সবজি গোটেই বজাৰখিনি কৰি মেলি লৈ মই আহি পালোহি ঘৰ আহি পাই একদম কাপোৰ চাপোৰ চেঞ্জ নকৰাকৈ মই সবজি ঠিক কৰাত লাগি গৈছোঁ। আসলতে বজাৰবোৰ কৰি আহি এনেকৈ ঠিক ঠাক কৰি ল'লে ভাল লাগে আৰু গোটেইবিলাক সবজি ধুনীয়াকৈ এনেকৈ ঠাৰিবিলাক গুচাই পেলাই ফ্ৰিজত ভৰাই মেলি ল'ম। এনেকৈ ভাগে ভাগে সবজিবিলাক ফ্ৰিজত থ'লে ফ্ৰিজটোও চাফা হৈ থাকে আৰু সবজিবোৰো ভাল হৈ থাকে। সব ঠিক কৰি লৈ ময়ে আহি গ'লোঁ আগফালে বাৰান্দাত কাপোৰ মেলিবৰ কাৰণে আৰু যিটোহে ৰ'দ দিছে কাপোৰ অলপতে শুকাই যায়। গৰমৰ কাৰণে হয়তো ভাত পানী খাবলৈ মোৰ একেবাৰে মন নোযোৱা হৈ গৈছে আৰু মই ইমানেই বেছি ঘামো, সেই ঘামতে মোৰ গোটেই এনাৰ্জি নোহোৱা হৈ যায় আৰু এয়া ভাত খাবলৈ মন নোযোৱাৰ কাৰণে মই নেমুৰ চৰবত এগিলাচকে বনাই পেলাই আনিলোঁ আৰু এয়া খাই লৈছোঁ আৰু ৰাতিপুৱাৰ পৰা ইমান দৌৰা দৌৰি কৰি আছোঁ, ভাগৰত মোৰ অৱস্থা বেয়া হৈ গৈছে। অলপমান ৰেষ্ট লৈ পেলাই এয়া ইভিনিং মই টিকলাৰ লগত অলপমান ডাইনিঙত কিবা কিবি কথা পতাত ব্যস্ত। সি মোৰ বাৰ্থডেৰ কাৰণে এনেকৈ লিষ্ট বনাই আছে কি খুৱাবনো কাইলৈ। তাৰপিছত তাৰ লগতে অকণমান ব্যস্ত হৈ পেলাই মই আৰু কেইটামান বস্তু ল'বলগীয়া আছিলে বাৰ্থডে বুলি, সেয়া কৰিবৰ কাৰণে ওলাই গ'লোঁ আৰু এয়া মই ৰেডি হৈ লৈছোঁ। অকণমান BB ক্ৰীম লগাই লৈছোঁ, লৈ মেলি ধুনীয়াকৈ যাবৰ কাৰণে লৈছোঁ আৰু একেবাৰে চিম্পল হৈ যাবলৈও ভাল নালাগে, অকণমান ভালকৈ গ'লে ভাল লাগে মনটো। কিন্তু যিটো গৰম এইবিলাক কৰিও একো লাভ নাই। এতিয়া ভিতৰত আছোঁ কাৰণে, ঘৰৰ ভিতৰত আছোঁ কাৰণে সব ঠিকেই আছে। বাহিৰত ওলাই যোৱাৰ লগে লগে মই যিটোহে ঘামো, মোৰ একদম গোটেই সব নোহোৱা হৈ যাব। এইবিলাক যি সানিছোঁ কৰিছোঁ সেইটো কাৰণে একো লাভ নাই। যোৱাৰ সময়খিনিতে যি ভাল লাগি থাকিব আৰু এয়া ওলাই আহি গ'লোঁ, গণেশগুৰি পালোহি। ওলাই আহি আৰু প্ৰথমতে আমি আহিলোঁ এয়া ভাঙাগড়ত থকা স্মাৰ্ট বজাৰলৈ। ইয়াতে বহুখিনি বস্তু পাই যায়, কিন্তু মোৰ কপাল বেয়া আছিলে। যিটো বস্তু বিচাৰি আহিলোঁ, যিকেইটা বস্তু বিচাৰি আহিছিলোঁ তাৰে অলপমানহে পালোঁ, বাকীবিলাক বিচাৰি নাপালোঁৱে। বস্তু পাতিখিনি লৈ এয়া ঘৰ আহি পালোঁ ৰাতি 11টা বজাত আৰু এয়া 11টা বজাৰ পৰা মই 1:30লৈকে সবজি কাটি মোৰ